মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছো। ক্লাছ 10ৰ মেথামেটিক্সৰ ওপৰত চেপ্টাৰ হ'ল ত্ৰিভুজ। এই ত্ৰিভুজ চেপ্টাৰৰ কিছুমান মই সিলেক্টেড কোৱেশ্চন লৈ আহিছো। প্ৰশ্নবোৰ খুবেই ইম্পৰ্টেণ্ট। এই ভিডিঅ'ত যিকেইটা প্ৰশ্ন মই সন্নিৱিষ্ট কৰিছো, ইয়াৰ এটা প্ৰশ্নও তোমালোকে প্ৰেক্টিছ কৰা বাদ নিদিবা, গোটেইবোৰ প্ৰেক্টিছ কৰিবা। খুবেই সিলেক্টেড আৰু মোস্ট এক্সপেক্টেড কোৱেশ্চন হয়। এই বছৰত যিটো পৰীক্ষা হ'বলগীয়া আছে, ফাইনেল এক্সাম হ'বলগীয়া আছে, তোমালোকে ভিডিঅ'টো চোৱাৰ আগত মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আগত ছাবস্ক্ৰাইব কৰি লোৱা আৰু শ্বেয়াৰ কৰি আন আন ছাত্ৰ ছাত্ৰীসকলকো দেখাৰ সুযোগ কৰি দিয়া। ষ্টাৰ্ট কৰিছো। প্ৰথমে চোৱা, খালী ঠাই পূৰণ কৰা। চাৰিটা প্ৰশ্ন দিয়া আছে, খালী ঠাই পূৰণ কৰিব লাগে। সকলোবোৰ বৃত্তই ডেশ। এই খালী ঠাইত কি হ'ব? সদৃশ, সৰ্বসম। তোমালোকে সদৃশৰ ধাৰণা অলৰেডি পাইছা আৰু সৰ্বসমৰ ধাৰণা, সৰ্বাংগ সমতাৰ ধাৰণা ক্লাছ 9তেই পাই আহিছা। ইয়াত কি কৈছে যে সকলোবোৰ বৃত্তই কি হ'ব? সদৃশ হ'ব নে সৰ্বসম হ'ব? সৰ্বসম হ'লে কি হয়? সকলো অংগ সমান। এতিয়া তোমালোকে চোৱা, ইয়াত মই এটা সৰু বৃত্ত অংকন কৰিলো আৰু এটা ডাঙৰ বৃত্ত অংকন কৰিলো। এই বৃত্ত দুটা সমান হ'ব জানো? কেতিয়াও নহয়, সেয়ে সৰ্বসম নহ'ব। তেনেহ'লে কি হ'ব? সদৃশ হ'ব। সদৃশ মানে দেখাত মিল, একেই দেখাত হয় কথাটো। গতিকে সকলোবোৰ বৃত্তই সদৃশ। ইয়াত লিখিবা সদৃশ। 2 নম্বৰ, সকলোবোৰ বৰ্গই সদৃশ, সৰ্বসম। কোনটো হ'ব? বৰ্গ তোমালোকে জানা যে যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী। এতিয়া মই ইয়াত দুটা বৰ্গ অংকন কৰিছো, এটা সৰু বৰ্গ আৰু এটা ডাঙৰ বৰ্গ। সৰু বা ডাঙৰ হওক, দেখাত একেই আছে নে নাই? একেই আছে, কিন্তু সৰ্বসম নহয়, কাৰণ এই বৰ্গৰ বাহুবোৰ ডাঙৰ, এই বৰ্গৰ বাহুবোৰ সৰু। সেয়ে এই বৰ্গ দুটা কিন্তু সৰ্বসম নহয় বা সৰ্বাংগসম নহয়। কি হ'ব? সদৃশ হ'ব। দেখাত মিল আছে, একেই আছে, সেয়ে কি হ'ব? সদৃশ। আমি লিখিম ইয়াত সদৃশ। 3 নম্বৰ, সকলো ডেশ ত্ৰিভুজ সদৃশ। কি হ'ব? সমদ্বিবাহু হ'ব নে সমবাহু হ'ব? সমদ্বিবাহু ত্ৰিভুজবোৰ সদৃশ হ'ব নেকি? অলপ ট্ৰাই কৰি চোৱা যাওক। মই দুটা সমদ্বিবাহু ত্ৰিভুজ অংকন কৰিম ইয়াত। এই ত্ৰিভুজৰ এই বাহু দুটা সমান অংকন কৰিলো, গতিকে এইটো সমদ্বিবাহু ত্ৰিভুজ। আৰু এটা মই সমদ্বিবাহু ত্ৰিভুজ অংকন কৰিম। এইটো এটা সমদ্বিবাহু ত্ৰিভুজ, এই বাহু দুটা সমান। ইয়াত চোৱা, এই ত্ৰিভুজ দুটা কি দেখাত একে? মিল আছে? নহয়, মিল নাই, সদৃশ নহয়। সমদ্বিবাহু নহ'ব, এইটো নহয়। এতিয়া সমবাহু দেখা যাওক। যি ত্ৰিভুজৰ তিনিওটা বাহু সমান তাকে সমবাহু ত্ৰিভুজ বোলে। মই দুটা সমবাহু ত্ৰিভুজ অংকন কৰিছো, এটা ডাঙৰ এটা সৰু, কিন্তু দেখাত একে আছে নে নাই? দেখাত কিন্তু মিল আছে। এইটো সৰুৱে হওক বা ডাঙৰে হওক, মিল যদি আছে তেনেহ'লে কি হ'ব? কি ত্ৰিভুজ এইটো? সমবাহু ত্ৰিভুজ। সেয়ে সকলোবোৰ সমবাহু ত্ৰিভুজ কি হয়? সদৃশ হয়। ইয়াত হ'ব সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ কি? সদৃশ। 4 নম্বৰ,
সমসংখ্যক বাহু থকা বহুভুজ সদৃশ হব যদিহে এই নম্বৰ সিহঁতৰ অনুৰূপ কোণবিলাক কি হয় আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক কি হয়। দুটা বহুভুজ যাৰ বাহুবোৰ সমান সমান আছে, সেই বহুভুজ দুটা সদৃশ হবলৈ হলে দুটা চৰ্তৰ দৰকাৰ আছে। এটা হল সিহঁতৰ কোণবিলাক সমান হব লাগিব আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ কি হব লাগিব, সমানুপাতিক হব লাগিব। এই নম্বৰত হব সিহঁতৰ অনুৰূপ কোণবিলাক সমান, অনুৰূপ কোণবিলাক সমান আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক। অনুৰূপ বাহুবিলাক কি হয়, সমানুপাতিক হয়। এই খালি ঠাই পূৰণ কৰা এই চাৰিটা প্ৰশ্ন তোমালোকে ভালকে মনত ৰাখিবা। এইকেইটাৰ ওপৰত কিন্তু MCQ প্ৰশ্ন বনোৱা হয়, MCQ বনোৱা হয়। এইকেইটা জানিলে MCQ কৰাত সুবিধা হ'ব। প্ৰশ্নটো চোৱা, প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয়। যদি এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ এটা ৰেখা টনা হয় আৰু সেই ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেন্তে আমি কি প্ৰমাণ কৰিব লাগে, যে সেই ৰেখাডালে যিটো আমি এটা ৰেখাৰ সমান্তৰালকৈ টানিছিলো, সেই ৰেখাডালে কি কৰে, আন বাহু দুটাক সমান অনুপাতত বিভক্ত কৰে। এইটো প্ৰমাণ কৰিব লাগে। এইটো কিন্তু এই ত্ৰিভুজ চেপ্টাৰৰ প্ৰথম উপপাদ্য, এইটো থেলছৰ উপপাদ্য। গণিতজ্ঞ থেলছে এই উপপাদ্যটো উলিয়াইছিল। এই উপপাদ্যটোৰ আৰু এটা নাম আছে, সেইটো হল মৌলিক সমানুপাতিকতা উপপাদ্য। গতিকে এই উপপাদ্যটো আমি এৰাই চলিব নোৱাৰি, কাৰণ ইয়াৰ পৰা বহুত শিকিবলগীয়া আছে। কিছুমান অংক কৰিবলৈ হলেও এই উপপাদ্যটোৰ দৰকাৰ আছে। যদিও এই উপপাদ্যটো পৰীক্ষাত নাহে, তথাপিও এটি শিকিব লাগিব, এটি শিকিবই লাগিব। কাৰণ এই উপপাদ্য ব্যৱহাৰ কৰি আন আন প্ৰশ্নৰ উত্তৰ কৰিব লাগে। আমি প্ৰথমে এটা ত্ৰিভুজ আঁকি লওঁ। এটা ত্ৰিভুজ আঁকি লম, চাবা। ত্ৰিভুজটোৰ নাম দিলো ABC। এতিয়া ইয়াৰ এটা বাহুৰ সমান্তৰালকৈ মই BC বাহুৰ সমান্তৰালকৈ এটা ৰেখা অংকন কৰিম। এই ৰেখাটো মই এই BCৰ সমান্তৰালকৈ অংকন কৰিলো, এইটোৰ সমান্তৰাল। আৰু এই সমান্তৰাল ৰেখাডালে AB বাহুক D বিন্দুত আৰু AC বাহুক E বিন্দুত ছেদ কৰে। গতিকে এইখিনি আমি আগত লিখি লওঁ। সলিউশন আমি যিখিনি কৰিলো সেইখিনি লিখি লওঁ। যেহেতু ইয়াত চিত্ৰটো দিয়া নাই, চিত্ৰটো আঁকিব লাগে, সেয়া আমি লিখিম যে ধৰা হল ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰালকৈ BC বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে টনা
ৰেখাডালে এই বাহুৰ সমান্তৰালকৈ এই ৰেখাডাল অংকন কৰিছো। এই ৰেখাডালে এ বি আৰু এ চি ক্ৰমে ডি আৰু ই বিন্দুত কাটিছে। কি লিখিম? এ বি আৰু এ চিক ক্ৰমে ডি আৰু ই বিন্দুত কাটিছে। প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে এই যে এই বাহু দুটা এ বি আৰু এ চি এই বাহু দুটা সমান অনুপাতত বিভক্ত হয়, অর্থাৎ AD divided by BD equal to AE divided by CE। এইটো প্রমাণ কৰিব লাগে। AD divided by BD equal to AE divided by CE। এইটো প্রমাণ কৰিব লাগে। এতিয়া এইটো প্রমাণ কৰিবলৈ আমাৰ অঙ্কন কৰিব লাগিব। আমি লিখিম অঙ্কন। কি অঙ্কন কৰিম? বিই সংযোগ কৰিম। CD সংযোগ কৰিম। বিই আৰু CD সংযোগ কৰা হল। তাৰোপৰি আমি লম্ব আঁকিব লাগিব। এই যে এ ডি ই এই ত্ৰিভুজৰ ই বিন্দুৰ পৰা মই ইয়াত এটা লম্ব আঁকিম। এ বিৰ ওপৰত এটা লম্ব আঁকিম। এইটো এটা লম্ব। আকৌ এই ডি বিন্দুৰ পৰা এচিৰ ওপৰত এটা লম্ব আঁকিম। এইটো নাম দিলো ই এম আৰু এই লম্বটোৰ নাম দিলো ডি এন। যেহেতু ইয়াত লম্ব আছে গতিকে আমি এনেকেই চিহ্নিত কৰিলো, তাৰ মানে 90 ডিগ্ৰী আছে। এই চিহ্নটোৰ অৰ্থ হল 90 ডিগ্ৰী। এতিয়া এই অঙ্কনটো আমি লিখিব লাগিব। কি কৰিলো? বিই আৰু ইয়াৰ লগত চিত্ৰত মিলাই চোৱা বিই আৰু CD সংযোগ কৰা হল। সংযোগ কৰিছো। আৰু কি কৰিছো? ইএম লম্ব টানিছো। ইএম কাৰ ওপৰত লম্ব টানিছো? এ বিৰ ওপৰত, কমা ডিএন লম্ব টানিছো কাৰ ওপৰত? এচিৰ ওপৰত। লিখিম টনা হল, মানে লম্ব টনা হল। কি কৰিছো ইয়াত? ই এম এ বিৰ ওপৰত লম্ব টানিছো আৰু ডিএন এচিৰ ওপৰত লম্ব টানিছো। আমাৰ অঙ্কন শেষ। এতিয়া আমি প্রমাণত আহিম। প্রমাণ। এতিয়া আমি প্রমাণটো স্টার্ট কৰিম কৰ পৰা? এই প্ৰশ্নত আমি যেটো প্ৰমাণ কৰিব লাগে AD divided by BD equal to
AE ডিভাইডেড বাই CE। ইয়াত অনুপাত আছে কিন্তু, সেয়ে আমি এটা কাম কৰিম, এই যে ত্ৰিভুজ মই অলপ গাঢ় ৰং দিছো, অলপ মোটাকৈ দিছো, এই ত্ৰিভুজটো ADEৰ কালি, ত্রিভুজ ADEর কালি ডিভাইডেড বাই, এই যে আমি মোটা দাগ দিছো যে ত্রিভুজ ADEর কালি, এই ত্রিভুজটোর কালি ডিভাইডেড বাই ত্রিভুজ এই যে BDEর কালি, এই ত্রিভুজটো চোৱা BDEর কালি, এইটো আমি তলত লিখিম ত্রিভুজ BDEর কালি সমান সমান ত্রিভুজৰ কালিৰ সূত্ৰ কি, হাফ ইনটু ভূমি ইনটু উন্নতি, হাফ ইনটু ভূমি। এতিয়া ADE ত্রিভুজৰ ভূমি কোনটো, ADE ত্রিভুজৰ ভূমি আমি কোনটো ধৰিম, AD ধৰিম, AD হল ভূমি, ইনটু উন্নতি, এইটো EM হল উন্নতি, EM ডিভাইডেড বাই এই ত্রিভুজৰ কালি, হাফ ইনটু ভূমি, কোনটো ত্রিভুজৰ ভূমি, BDE, BDE এই ত্রিভুজৰ ভূমি আমি BD ভূমি ধৰিম, ত্রিভুজটো এনেকুৱা আছে, অলপ লক্ষ্য কৰা, B ইয়াত আছে B, ইয়াত আছে D, ইয়াত E, এতিয়া ইয়াৰ লম্ব কিন্তু বাহিৰত আছে, এই লম্বটো ইয়াত আছে, এই যে লম্ব, গতিকে আমাৰ ভূমি হল BD, ভূমি BD, উন্নতি কি, এইটোৰ নাম হল M, EM, উন্নতি হল EM। মই সেপাৰেট কৰি আনিছো, ইয়াত বুজাত সুবিধা হ'ব যে BDE এই ত্রিভুজৰ কালি, এই ত্রিভুজৰ কালি হ'ব, এইটো যদি মই ভূমি ধৰো, এতিয়া ইয়াৰ উন্নতি কিন্তু বাহিৰত আছে, এই যে ই শীৰ্ষবিন্দুৰ পৰা এই ভূমিৰ ওপৰত লম্ব টনা হৈছে, লম্বটো বাহিৰত গৈছে, এতিয়া হাফ হাফ কেনসেল, EM কেনসেল, থাকিল কি AD ডিভাইডেড বাই BD, এইটো আমি ইকুৱেশ্যন নাম্বাৰ 1, ইকুৱেশ্যন 1 ধৰিলো। ঠিক একেদৰে আকৌ লম, আকৌ এই ত্রিভুজটোই লম, ত্রিভুজ ADEর কালি ডিভাইডেড বাই, এইবার বেলেগ ত্রিভুজ লম, এইবার আমি এই ত্রিভুজ লম, এইটো চোৱা CED, এই ত্রিভুজটো লম, কি ত্রিভুজ, CED, এই ত্রিভুজটো, ত্রিভুজ CEDৰ কালি সমান সমান হাফ ইনটু ভূমি, ত্রিভুজ ADEর ভূমি, ADEর ভূমি, এইবার ভূমি মই ধরিম এই ভূমি ধরিম, এই ভূমির ওপৰত উন্নতি কোনটো আছে, DN, এই যে চোৱা DN এনেকুৱা আছে, এইটো এই ভূমি ইনটু উন্নতি কি DN, এতিয়া এই ত্রিভুজৰ কালি হাফ ইনটু ভূমি CED, এই ত্রিভুজটো এনেকুৱা আছে, CED এনেকুৱা আছে, ইয়াৰ উন্নতি বাহিৰত গৈছে,
এই যে ডিৰ পৰা ইয়াত এটা লম্ব টনা হৈছিল, এইটোৰ নাম এন, এই বিন্দুটোৰ নাম। এই ত্ৰিভুজৰ কালি উলিয়াব লাগে হাফ ইনটু এইটো হল ভূমি আৰু উন্নতি, এইটো উন্নতি বাহিৰত আছে, চি ই ইনটু ডি এন, ইয়াত লিখিম চি ই ইনটু ডি এন। ইয়াতে চোৱা হাফ হাফ কেনসেল, ডি এন কেনসেল, আমার থাকিল কি এ ই ডিভাইডেড বাই সি ই। এই সমীকৰণটো আমি 2 নম্বৰ সমীকৰণ ধৰিলো। এতিয়া চোৱা এই যে এইটো আমাৰ যে প্ৰমাণ কৰিব লাগে এ ডি বাই বি ডি, ইয়াত কিন্তু আহি গৈছে এ ডি বাই বি ডি আৰু এ ই বাই চি ই, এ ই বাই চি ই, এই অনুপাতটো আহি গৈছে। এতিয়া আমি জাস্ট খালি এই অনুপাত দুটা সমান দেখুৱাব লাগে। এতিয়া আমি সমান কেনেকৈ দেখুৱাম? এই সমীকৰণৰ বাওঁফালত লক্ষ্য কৰা ত্ৰিভুজ এ ডি ইৰ কালি ডিভাইডেড বাই ত্রিভুজ বি ডি ইর কালি, ইয়াতো আছে এই যে এই এ ডি ইর কালি, ইয়াতো এ ডি ইর কালি, কিন্তু ইয়াত এই হর আৰু এই হর কিন্তু মিল নাই। কিন্তু এই ত্রিভুজ দুটাৰ কালি এই যে এইটোৰ, এই ত্রিভুজ দুটাৰ কালি যদি আমি সমান দেখুৱাব পাৰো তেনেহলে আমি লিখিব পাৰিম এইটোৰ সমান এইটো। এতিয়া আমাৰ টাৰ্গেট হল এই ত্রিভুজটোৰ কালি আৰু এই ত্রিভুজটোৰ কালি আমি সমান দেখুৱাম। আমি কেনেকৈ সমান দেখুৱাব পাৰো? তোমালোকে ক্লাস 9ত পাইছিলা যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত দুটা, তিনিটা, চাৰিটা, পাঁচটা যিমানবোৰ ত্ৰিভুজ থাকক গোটেইকেইটাৰ কালি সমান হয়। কিন্তু সেই ত্ৰিভুজবোৰ ক'ত থাকিব লাগিব? একে ভূমিৰ ওপৰত থাকিব লাগিব আৰু একে সমান্তৰালৰ মাজত থাকিব। মই অলপ দেখুৱাই দিছো। ধৰা হল এই দুটা সমান্তৰাল, এই দুটা ৰেখা সমান্তৰাল, এইটো যদি মই ভূমি ধৰো, এই ভূমিৰ ওপৰত মই এনেকেই ত্ৰিভুজ অংকন কৰিলো, এই ভূমিৰ ওপৰত মই এনেকেই ত্ৰিভুজ অংকন কৰিলো, এই ভূমিৰ ওপৰত মই এনেকেই ত্ৰিভুজ অংকন কৰিলো, তিনিটা ত্রিভুজ অঙ্কন করিলো, তিনিওটার কালি সমান হব। আৰু যদি ত্রিভুজ অঙ্কন কৰো সেইবোৰৰ কালি গোটেইকেইটাৰ কালি সমান হব। এই কথাটো ইয়াত খাটিছে চোৱাচোন। এই যে ডি এই ৰেখাৰ ওপৰত এই ত্রিভুজটো আছে চি ই ডি, এই ত্রিভুজটো ডি ৰ ওপৰত আছে। আকৌ বি ডি ই এই ত্রিভুজটো এই ডি ৰ ওপৰত আছে, গতিকে ভূমি একে হল, এই দুয়োটা ত্রিভুজৰ ভূমি একেই হল। আকৌ একে সমান্তৰালৰ মাজত আছে, এই যে একে সমান্তৰালৰ মাজত আছে, গতিকে এই ত্রিভুজ দুটাৰ কালি সমান। আমি লিখিব পাৰি এই ত্রিভুজ দুটাৰ কালি সমান। কি লিখিম আমি? যে কিন্তু বি ডি ই আৰু চি ই ডি ত্রিভুজ দুটা একে ভূমি আৰু একে ভূমি কোনটো সেইটো লিখি দিও, একে ভূমি ডি আৰু একে সমান্তৰাল দুটাৰ নাম কি? ডি ই আৰু বি চি। এইটো আমি উল্লেখ কৰিম। ডি ই আৰু বি চিৰ মাজত আছে লিখিব পাৰি, অৱস্থিত লিখিব পাৰি, লিখিলে হল। গতিকে কি হব? গতিকে ত্রিভুজ বিডিইৰ কালি সমান সমান, এইটো লিখিম ত্রিভুজ
CEDৰ কালি CEDৰ কালি এইটো আমি 3 নম্বৰ সমীকৰণ দিলো কি পালো গতিকে ত্ৰিভুজ BDৰ কালি সমান সমান ত্ৰিভুজ CEDৰ কালি তাৰ মানে এই অনুপাতৰ এই হৰ আৰু এই অনুপাতৰ এই হৰ এই ত্রিভুজ দুটার কালি সমান উপরের দুটা তো সমান আছে একই ত্রিভুজ এডি এডি এটা এই দুটাও যদি সমান হয় তেনেহলে এইখিনি আৰু এইখিনি গোটেইখিনি সমান হৈ গল দেখা গল যে 1 নং আৰু 2 নং সমীকৰণৰ বাওফাল দুটা সমান গতিকে আমি কি লিখিব পাৰিম সোঁফাল দুটা সমান এটোৱে লিখি দিম এতিয়া কি লিখিব পাৰি গতিকে 1, 2 আৰু 3 নং 1, 2 আৰু 3 1, 2 আৰু 3 এই তিনটা সমীকৰণৰ পৰা আমি কি পাও নং সমীকৰণৰ পৰা পাও কি পাও AD divided by BD সমান সমান AE divided by CE hence proved প্রমাণিত হৈ গল hence proved তোমালোকে যেতিয়া ভিডিওবোৰ চাবা ম্যাথমেটিক্সৰ ওপৰত খাতা কলম লৈ বহিবা এটাকৈ অংক চালা আৰু হেতু প্ৰেক্টিস কৰা নিজে কৰিবলৈ চেষ্টা কৰা যদি পাৰা তাৰ পিছৰ ভিডিওত যোৱা এবাৰ তাৰ পিছৰ কোশ্চেনত যোৱা হেতু চোৱা তাৰ পিছত হেতু নিজে কৰিবলৈ চেষ্টা কৰা এনেকৈ ভিডিওবোৰ চাই অংক প্ৰেক্টিস কৰিব লাগে তো মই আকৌ কৈছো মোৰ ভিডিওটো চাই তোমালোকে বেছি বেছিকৈ শেয়াৰ কৰিবা নিজে তো সাবস্ক্রাইব কৰিবা আৰু শেয়াৰ কৰি আন বেলেগ ছাত্ৰ ছাত্ৰীসকলকো দেখাৰ সুযোগ কৰি দিবা যাতে তোমালোকে সকলোৱে আৰু নতুন নতুন ভিডিও পাই যোৱা এই প্ৰশ্নটো খুবই ইম্পৰ্টেন্ট প্ৰশ্নটো চোৱা যদি এডাল ৰেখাই ABC ত্ৰিভুজৰ AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত কাটে আৰু ৰেখাডাল BCৰ সমান্তৰাল প্রমাণ করা যে AD divided by AB equal to AE divided by AC ইয়াত এটা ত্রিভুজৰ কথা কৈছে ত্রিভুজটো হল ABC আৰু এই ABC ত্রিভুজৰ AB আৰু AC বাহু এডাল ৰেখা ক্ৰমে D আৰু E বিন্দুত কাটে আৰু সেই ৰেখাডাল BCৰ সমান্তৰাল হয় তেন্তে এটো প্ৰমাণ কৰিব লাগে চিত্ৰটো আঁকিলে ভালকৈ বুজি পাবা চিত্ৰটো আঁকি লও আগত ইয়াত যিকোনো ত্রিভুজ লব পারি ধৰি ললো ABC এটা ত্রিভুজ এই ত্রিভুজৰ BCৰ সমান্তৰালকৈ এটা ৰেখা অঙ্কন কৰা হ'ব আৰু এই ৰেখাটোৱে ABক D বিন্দুত কাটে আৰু ACক E বিন্দুত কাটে তেন্তে দেখুৱা AD divided by AB equal to AE divided by AC এটো থেলছৰ উপপাদ্যৰ পৰাই পোৱা যাব সেইভাবে এটো অনুসিদ্ধান্ত বুলিও কোৱা হয় তে এইখিনি আমি লিখি লম মই আগতেই কৈছো যে ত্ৰিকোণমিতিৰ প্ৰশ্ন এটা সমাধান কৰোতে কেইটামান স্টেপ লিখি লব লাগে এটো আমি প্ৰশ্নৰ পৰাই লিখিব পাৰি যে
ধৰা হল এডাল ৰেখাই ধৰা হল দিয়া আছে বুলিও লিখিব পাৰি এডাল ৰেখাই ABC ত্ৰিভুজৰ ABC ত্ৰিভুজৰ AB আৰু AC বাহুক ক্ৰমে D আৰু E বিন্দুত কাটে E বিন্দুত কাটে আৰু ৰেখাডাল BCৰ সমান্তৰাল ৰেখাডাল BCৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে যে AD by AB equal to AE by AC এই ৰেখাডালে BCৰ সমান্তৰালকৈ অংকন কৰা হৈছে আৰু AB ক D বিন্দুত আৰু AC ক E বিন্দুত কাটিছে তেন্তে আমি কি প্ৰমাণ কৰিব লাগে AD divided by AB equal to AE divided by AC এই প্ৰমাণ এইটো প্ৰমাণ কৰোতে আমি এক্সট্ৰাকৈ বেলেগ কিবা অংকন কৰিব নালাগে একো অংকন কৰিব নালাগে এইটোৰ পৰাই আমি পাম প্ৰমাণ ইয়াত কিন্তু দিয়া আছে যে ৰেখাডাল BCৰ সমান্তৰাল কোনটো ৰেখা দিয়া আছে আমি কোনটো ৰেখা অংকন কৰিছো DE কাৰ সমান্তৰাল কৈ BCৰ সমান্তৰাল কৈ দিয়া আছে DE সমান্তৰাল BC যেহেতু এই দুটা সমান্তৰাল ইয়াত আমি কাৰ উপপাদ্য এপ্লাই কৰিব পাৰি ব্যৱহাৰ কৰিব পাৰি অলপ মনত পেলোৱা থেলছৰ উপপাদ্য মৌলিক সমানুপাতিকতা উপপাদ্য ব্যৱহাৰ কৰিম এটো সমান্তৰাল হোৱা বাবে আমি কি লিখিব পাৰি যে AD divided by আমি কি লিখিব পাৰি এতেকে AD divided by BD equal to AE divided by CE যেহেতু এই দুটা বাহু সমান্তৰাল হোৱা বাবে থেলছৰ উপপাদ্য মতে AD divided by BD equal to AE divided by CE এইটো আমি পালো থেলছৰ উপপাদ্য মতে আমি এইটো পাও কিন্তু এইটোকে আমাক প্ৰমাণ কৰিব দিয়া নাই এইটো প্ৰমাণ কৰিব দিয়া নাই আমাক দিছে এইটো AD divided by AB আছে ইয়াত আছে BD এইটো নহয় আমি AB হে আনিব লাগে আৰু ইয়াত AC আনিব লাগে এইটো আনিবলৈ হলে আমি কি কৰিম এই অনুপাতটো আমি উল্টাই দিম এনেকি উল্টাই দিম BD divided by AD সমান সমান এইফালে উল্টাই দিম CE divided by AE তেনেকি উল্টাই দিয়াৰ পিছত আমি কি কৰিম দুয়োফালে 1 প্লাস কৰিম দুয়োফালে কি প্লাস কৰিম 1 BD divided by AD plus 1 সমান সমান ইয়াতো লিখিম CE divided by AE plus 1 দুয়োফালে আমি 1 প্লাস কৰিলো অতি মান একেই থাকিব এতিয়া আমি কি কৰিম এই 1 ৰ তলত 1 আছে এই 1 ৰ তলত 1 আছে এই হৰবৰৰ লসাগুলৈ সৰল কৰিম
ইয়াতো আমি এই হৰবোৰৰ লসাগুলৈ সৰল কৰিম। এই ইয়াত লসাগু কি হ'ব? এডি আৰু 1ৰ লসাগু এডি হয়। এডি দি এডি হৰণ কৰিলে একবাৰ, সেই এক বিডি লগত পূৰণ বিডি প্লাস এক দি এডি হৰণ কৰা এডি বাৰ যাব, সেই এডি 1ৰ লগত পূৰণ এডিয়ে হ'ব সমান সমান, ইয়াতো আমি লসাগু লম 1 আৰু এৰ লসাগু এই হ'ব। লসাগু লোৱাৰ পিছত এইটো দি এইটো হৰণ কৰিম, এই দি এই হৰণ কৰিলে একবাৰ, সেই এক চিইৰ লগত পূৰণ চিই প্লাস ইয়াত 1 দি এই হৰণ কৰিম এই বাৰ যাব, সেই এই 1ৰ লগত পূৰণ এই হ'ব। বাস এতিয়া ওপৰত আমি যোগ কৰিম, এইফালে লিখিছো কি পোৱা যাব যোগ কৰি চোৱাচোন। বিডি আৰু এডি যোগ কৰিলে কি পোৱা যায়? বিডি আৰু এডি যোগ কৰিলে এবি পোৱা যাব, এইখিনি আৰু এইখিনি যোগ কৰিলে গোটেইখিনি পোৱা যাব এবি। ইয়াত লিখিম এবি আৰু তলত কি আছে এডি সমান সমান, ইয়াত চিই আৰু এই যোগ কৰিলে কি পোৱা যাব? চিই আৰু এই যোগ কৰিলে এই দুটা যোগ কৰিলে এসি পোৱা যাব, এসি আৰু তলত কি আছে এই। আমাৰ প্ৰমাণ আহিয়ে গৈছে। এতিয়া আমি কি কৰিম? জাস্ট খালি উল্টাই দিম আকৌ, ইয়াত যেনেকৈ উল্টাই দিছিলো এতিয়া আকৌ আমি উল্টাই দিম। উল্টাই দিলে কি পাম? ইয়াত যাব এডি, তলত আহিব এবি, এইফালে উলটাই দিলে এইফালে উলটাই দিব লাগিব, এ ডিভাইডেড বাই এসি। এতিয়া মিলাইছো আসুন, যেটো প্রমাণ কৰিব লাগে এডি ডিভাইডেড বাই এবি মিলিছে, এ ডিভাইডেড বাই এসি মিলিছে, প্রমাণিত হল। কঠিন লাগিছে? কঠিন লাগিছে? লাগা নাই? একেবারে সহজ হয়, বারে বারে প্র্যাকটিস করিবা, নুবুজিলে ভিডিওটো বারে বারে চাবা, বুজি পাবা। ভিডিওটো চোৱাৰ পিছত এই প্ৰশ্নৰ ভিডিওটো চোৱাৰ পিছত নিজে চেষ্টা কৰিবা, নিজে চেষ্টা কৰিলে তেতিয়া তুমি আৰু ভালকৈ বুজি পাবা। খালি চালে নহব, নিজে প্ৰ্যাকটিস কৰিব লাগিব, খাতা কলম লগত লৈ বহিব লাগিব। এতিয়া নেক্সট কোৱেশ্চন লৈ যাওঁ। এইটো the most expected question, ভালকৈ প্ৰ্যাকটিস কৰিবা, ইজি হয় প্ৰশ্নটো, একেবাৰে ইজি, অলপ চালেই বুজি পাবা। প্ৰশ্নটো চোৱা, এ বি চি ত্ৰিভুজৰ বিচি বাহুৰ ওপৰত ডি এটা বিন্দু আৰু এ ডি চি কোণ সমান সমান বি এ চি কোণ, দেখুৱা যে চি এ স্কোয়ার ইকুয়াল টু সিবি ইন্টু সিডি। চিত্ৰটো আঁকিলেই বুজি পাবা কি কৈছে, এনেই বুজাত অলপ অসুবিধা হৈছে। এ বি সি ত্রিভুজ, এই ত্রিভুজৰ বিচি বাহুৰ ওপৰত ডি এটা বিন্দু, এই বিচি বাহুৰ ওপৰত ডি এটা বিন্দু, এইটো এনেকেই ল'ব লাগিব, এই যতে ততে ললে নহব। ইয়াত চাব লাগিব যে এ ডি চি কোণ, এ মই যদি ডি বিন্দুটো ইয়াত লওঁ, এ ডি চি কোণ সমান সমান বি এ চি কোণ, এই যে বি এ চি কোণ, এই বি এ চি কোণৰ সমানকৈ এই ডি কোণটো ল'ব লাগিব। এইটো যিমান ডিগ্ৰী সেই সিমান ডিগ্ৰীকেই ল'ব লাগিব। মই মোটামুটিকৈ ইয়াত লৈছো, এটা আইডিয়া কৰি, জোখা নাই, ডি বিন্দুটো ইয়াত লৈছো। এতিয়া চোৱা যে এ ডি চি কোণ, এই কোণৰ সমান বি এ চি কোণ, এই যে বি এ চি কোণ,
এই গোটেইখিনি কোণ, এই কোণ দুটা সমান, তেনেহলে দেখুৱা যে চি এ স্কয়ার, এই যে চি এ স্কয়ার সমান সমান সি বি ইনটু সিডি এই সি বি ইনটু সিডি দেখুৱাব লাগে, এইটোৰ বৰ্গ সমান সমান সি বি ইনটু সিডি। এই প্ৰশ্নটোৰ উত্তৰ আমি ত্ৰিভুজৰ সাদৃশ্যতা শৰ্ত ব্যৱহাৰ কৰি পাম। কি কি ত্রিভুজ আমি লম, এই যে এ বি সি ত্রিভুজ আৰু এই এডিসি ত্রিভুজ, এই ডাঙৰ ত্রিভুজটো আৰু এই সৰু ত্রিভুজ দুটাক আমি সদৃশ দেখুৱাব পাৰিলেই আমাৰ উত্তৰটো আহি যাব। এতিয়া আমি সদৃশ দেখুৱাম কেনেকৈ, দুটা ত্রিভুজ সদৃশ দেখুৱাবলৈ আমি কিন্তু এটা কাম কৰিব লাগিব, যে এই ত্রিভুজবোৰৰ শীৰ্ষবিন্দুবোৰৰ শুদ্ধ উপস্থাপন কৰিব লাগিব, অনুৰূপ শীৰ্ষবিন্দুবোৰ জানিব লাগিব, অনুৰূপ শীৰ্ষবিন্দুবোৰ মিলাই মিলাই লিখিব লাগিব, অনুৰূপ বাহুবোৰ মিলাই মিলাই লিখিব লাগিব, এনে লিখিলে নহয়। এইটোৰ কাৰণে মই এটা ট্ৰিক শিকাই দিছো, ইয়াত এটা অলপ ৰাফ কৰি দিছো, একেবাৰে সহজ। প্ৰথমে মই এ বি সি ত্ৰিভুজটো আঁকি লৈছো, এ বি সি। এতিয়া মই এই সৰু ত্রিভুজটো আঁকিম, এইটো এই এ বি সি নিচিনাকৈ আঁকিম। এতিয়া ইয়াৰ আমাৰ নামাকৰণ কৰিব লাগে। ইয়াত কি দিয়া আছিল, বি এ সি কোণৰ সমান কোণটো দিয়া আছিল, এ কোণৰ সমান কোণটো দিয়া আছে ডি কোণ, এ কোণৰ সমান ডি কোণ দিয়া আছে, সেয়ে আমি ইয়াত এ যিহেতু ওপৰত আছে আমি ডি ওপৰত লিখিম। এতিয়া চোৱা, এই ডাঙৰ ত্রিভুজটোৰ সি এইফালে আছে, তাৰ মানে সি বিন্দুটো বা সি কোণটো এই ডাঙৰ ত্রিভুজৰ কোণ হয় আৰু এই সৰু ত্রিভুজটোৰো কোণ হয়, গতিকে এইটো সাধাৰণ কোণ, এইটো এইফালে আছে, ইয়াত আছে, গতিকে এইটো আমি ইয়াত লিখিম সি বিন্দুটো, সি সি মিলি গল, এ আৰু ডি মিলি গৈছে। এতিয়া এই সৰু ত্রিভুজটোৰ কি নাম বাকি থাকিল, ডি সি আহিছে, ডি সি বাকি থাকিল এ, গতিকে ইয়াত হ'ব এ, এইটো হল এ, এনেকেই মিলাই মিলাই লিখিব লাগে। অনুৰূপ শীৰ্ষবিন্দুবোৰ এতিয়া পাইছো, এৰ অনুৰূপ শীৰ্ষবিন্দু ডি, সিৰ অনুৰূপ শীৰ্ষবিন্দু সি, বিৰ অনুৰূপ শীৰ্ষবিন্দু এ, এতিয়া মিলি গৈছে। এতিয়া আমি এনেকে লিখিম যে ত্রিভুজ এ বি সি আৰু ত্রিভুজ ডি এ সি, এইটো যদি এনেকেই লওঁ এইটো এনেকেই লম, এইটো যদি আমি এনেকেই লওঁ এইটো আমি এনেকেই লম, মিলাই মিলাই লব লাগে। আগত লিখি লৈছো, সলিউশন কি লিখিম, দিয়া আছে লিখিব পাৰি, ধৰা হল লিখিব পাৰি, এবিসি ত্রিভুজৰ প্ৰশ্নত যেনেকুৱা আছে তেনেকে লিখিম, এবিসি ত্রিভুজৰ বিসি বাহুৰ ওপৰত ডি এটা বিন্দু যাতে আমি আৰু লিখিব পাৰি, যাতে লিখিলো এডিসি কোণ সমান সমান বিএসি কোণ, বাস এইটো লিখা হল। এতিয়া লিখিম দেখুৱাব লাগে যে দেখুৱাব লাগে যে সি এ স্কয়ার ইকুয়াল টু সিবি ইন্টু
CD বাস এইখিনি লিখি ললো এই রাফটো চাই লোৱা এই ত্ৰিভুজ দুটা আমি সদৃশ দেখুৱাম ত্ৰিভুজ এ বি সি এইখিনি কিন্তু আমি রাফ কৰিছো এতিয়া লিখিম আমি প্ৰমাণ ত্ৰিভুজ এ বি সি আৰু এ বি সি আৰু এটোৰ লগত মিলাই লিখা এ বি সি আৰু কি হ'ব ডি এ সি ৰ পৰা পাও ত্ৰিভুজ ডি এ সি ৰ পৰা পাও কি পাও এই ত্ৰিভুজৰ এ কোণ সমান সমান এই ত্ৰিভুজৰ ডি কোণ অর্থাৎ বি এ সি কোণ সমান সমান এ ডি সি কোণ এটো দিয়া আছে কি লিখিম বি এ সি কোণ সমান সমান ডি এ সি কোণ এটো প্রশ্নতেই দিয়া আছে আৰু কি কি সমান হ'ব এই যে এই কোণটো চোৱা এই কোণটো এই ডাঙৰ ত্ৰিভুজটোৰ কোণ আকৌ এই সৰু ত্ৰিভুজটোৰ কোণ গতিকে এটো সাধাৰণ কোণ কি লিখিম এ সি বি কোণ ডাঙৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত লিখিম এ সি বি কোণ সমান সমান সৰু ত্ৰিভুজটোৰ ক্ষেত্ৰত কি লিখিম ডি সি এ কোণ ডি সি এ কোণ ইয়াত লিখিম সাধাৰণ কোণ সাধারণ কোণ কমন এঙ্গেল চোৱা এই ত্ৰিভুজৰ দুটা কোণ এই ত্ৰিভুজৰ অনুৰূপ দুটা কোণৰ সৈতে সমান পোৱা গল গতিকে তৃতীয় কোণযোৰ কি হ'ব সমান হ'ব তৃতীয় কোণযোৰ দেখুৱাৰ দৰকাৰে নাই এঙ্গেল এঙ্গেল সাদৃশ্যতা শর্ত লিখিব পাৰি এতিয়া আমি কি লিখিম যে এই ত্ৰিভুজ দুটা সদৃশ গতিকে আমি কি লিখিম গতিকে এতেকে লিখিলে হল ত্রিভুজ এ বি সি সদৃশ ত্রিভুজ ডি এ সি কি শর্ত মতে সদৃশ হল কি শর্ত মতে এঙ্গেল এঙ্গেল সাদৃশ্যতা শর্ত সাদৃশ্যতা শর্ত মতে এঙ্গেল এঙ্গেল সাদৃশ্যতা শর্ত মতে এই ত্রিভুজ দুটা সদৃশ হল যেহেতু এই ত্রিভুজ দুটা সদৃশ হলে কি কব পারি আমি অনুরূপ বাহুবোৰ সমানুপাতিক অনুরূপ বাহুবোৰ সমানুপাতিক এতিয়া আমি কি লিখিব পাৰিম এইটোৰ অনুরূপ বাহু এইটোৰ অনুরূপ বাহু এইটো তো লিখি লও CA বাই CD গতিকে আমি কি লিখিব পারি CA বাই CD এই CA এই যে ডাঙৰ ত্ৰিভুজটো CA ডিভাইডেড বাই CD ইকুয়াল টু CB ডিভাইডেড বাই CA CB ডিভাইডেড বাই CA আৰু AB ডিভাইডেড বাই DA এটা আমাৰ নালাগে তৃতীয় বাহুজোৰ আমাৰ নালাগে ইয়াত প্ৰমাণ আহি গৈছে চোৱা বজ্ৰ পূৰণ কৰি দিম CA into CA কি পাম CA স্কয়ার ইকুয়াল টু এইফালে পূরণ কৰিলে CB into CD CB into CD আহি গৈছে আহিছে CA স্কয়ার ইকুয়াল টু CB into CD CA স্কয়ার ইকুয়াল টু CB into CD একেবারে ইজি হয় দেখুৱা কৈছিল লিখিম দেখুৱা হল একেবারে ইজি
প্ৰশ্নটো ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই বছৰৰ বাবে 2025 চনৰ বাবে মেট্ৰিক ফাইনেলৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, ভালকৈ প্ৰেক্টিছ কৰি যাবা। দ্য মোষ্ট এক্সপেক্টেড কুৱেশ্যনটো চোৱা, ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC, AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰে। প্ৰমাণ কৰা যে AO by BO equal to CO by DO। ইয়াত ABCD ট্ৰেপিজিয়ামৰ AB আৰু DC এই বিপৰীত বাহু দুটা সমান্তৰাল, আৰু ইয়াত দুটা কৰ্ণ আছে, কৰ্ণ দুডাল হল AC আৰু BD। এই কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত কাটে, তেন্তে এইটো প্ৰমাণ কৰিব লাগে। চিত্ৰটো অংকন কৰিছো। আমি সমান্তৰাল বাহুযোৰ আগত অংকন কৰি ললো। এই দুটা বাহু সমান্তৰাল, ইয়াৰ নাম দিছো AB আৰু এইটো হল CD, থেকে ABCD ট্ৰেপিজিয়াম। ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত কাটে। কৰ্ণ দুডাল আমি সংযোগ কৰি আছো। AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত কাটে, তেন্তে প্ৰমাণ কৰা যে AO by BO equal to CO by DO, এইটো প্ৰমাণ কৰিব লাগে। অলপ কেইটামান স্টেপ লিখি ল'ব লাগিব। সলিউশন, ধৰা হল ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডালে, শৰ্টকাট লিখিছো, ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত কাটিছে। প্ৰমাণ কৰিব লাগে যে AO by BO equal to CO by DO। এইটো প্ৰমাণ কৰিবৰ কাৰণে এই দুটা ত্ৰিভুজ আমি সদৃশ দেখুৱাম। সদৃশ দেখুৱালেই আহি যাব। এই প্ৰশ্নটো অলপ চেঞ্জ কৰি দিব পাৰে, এনেকে দিব পাৰে যে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰে। ত্ৰিভুজৰ কোনো এটা সাদৃশ্যতা শৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে এইটো সমান সমান এইটো। ইয়াত উল্লেখ থাকিব পাৰে যে ত্ৰিভুজৰ সাদৃশ্যতা শৰ্ত ব্যৱহাৰ কৰি, তেনেহলে ত্ৰিভুজৰ সাদৃশ্যতা শৰ্ত ব্যৱহাৰ কৰিবা। এই প্ৰশ্নটোই আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিও কৰিব পাৰি। ত্ৰিভুজৰ মৌলিক সমানুপাতিকতা উপপাদ্য ব্যৱহাৰ কৰিও আমি এইটো সমাধান কৰিব পাৰি। ইয়াত সাদৃশ্যতা শৰ্ত ব্যৱহাৰ কৰিম, এইটো অলপ ইজি। এই ত্ৰিভুজ দুটা আমি সদৃশ দেখুৱাম। তোমালোকে জানা একান্তৰ কোণ আৰু অনুৰূপ কোণ পাইছা, ক্লাছ 9তেই পাইছা।
এই রেখা দুটা যদি সমান্তরাল হয়, এইটো যদি ছেদক হয়, এই কোণ দুটা সমান হ'ব। এই কোণ দুটা একান্তৰ কোণ। ইয়াত AB আৰু DC সমান্তৰাল, AC ছেদক, তেন্তে এই কোণ আৰু এই কোণ সমান হ'ব। একেদৰে এইবাৰ যদি এইফালে ছেদক লওঁ, তেন্তে এই কোণ সমান সমান এই কোণ হ'ব। তো ইয়াত এইটোৰ সমান্তৰাল এইটো DB ছেদক, DB, গতিকে এই কোণৰ সমান এই কোণ হ'ব। এই কোণ দুটা কি সমান, একান্তৰ কোণ। এই ত্ৰিভুজ দুটা লৈ আমি এই কোণবোৰ সমান দেখুৱাই দিম। লিখিম প্ৰমাণ ত্ৰিভুজ OAB আৰু ত্ৰিভুজ OCD ৰ পৰা পাওঁ OAB এই ত্ৰিভুজটো আৰু OCD এই ত্ৰিভুজটো। বুজাৰ সুবিধাৰ্থে মই এইটো মচি দিছো, এতিয়া ভালকে বুজা যাব, পিছত জয়েন কৰি দিম। আমি কি পাম, যেহেতু ইয়াত সমান্তৰাল আছে আৰু ছেদক আছে, আমি লিখিম এই ত্ৰিভুজৰ এই কোণত সম্পূৰ্ণকৈ কি ক'ব, OAB কোণ। OAB কোণ সমান সমান OCD কোণ। ইয়াত চোৱা মই একে ধৰণৰ চিহ্ন দিছো, এই যে সিঙ্গেল চিহ্ন, সিঙ্গেল চিহ্ন। এই কোণ দুটা কেনেকুৱা কোণ, কি কোণ বুলি ক'ব, একান্তৰ কোণ, কাৰণ ছেদকৰ বিপৰীত ফালে আছে, একান্তৰ কোণ। একেদৰে এই ত্ৰিভুজৰ এই বি কোণ এই ত্ৰিভুজৰ ডি কোণৰ সমান, এই কোণটো কি লিখিম, OBA কোণ। OBA কোণ সমান সমান ODC কোণ। এই কোণ দুটা কি কোণ, এই দুটাও একান্তৰ কোণ। চোৱা এই ত্ৰিভুজ দুটাৰ আমি দুজোৰ কোণ সমান দেখুৱাইছো, গতিকে তৃতীয় কোণযোৰো কি হ'ব, সমান হ'ব, কাৰণ এটা ত্ৰিভুজৰ 180 ডিগ্ৰী কোণ থাকে, দুজোৰ কোণ সমান হল, তৃতীয় কোণযোৰো সমান হ'ব। এইটো নিলিখিলেও হ'ব, সেই আমি লিখিব পাৰি এতিয়া যে ত্রিভুজ OAB সদৃশ ত্রিভুজ OCD কি শর্ত মতে সদৃশ হল, কোন কোন সাদৃশ্যতা শর্ত মতে। কোন কোন সাদৃশ্যতা শর্ত মতে ত্রিভুজ দুটা কি হল, সদৃশ হল। যদি সদৃশ হয় তেন্তে অনুরূপ বাহুবোৰ কি হব, সমানুপাতিক হব। এতিয়া এই ত্রিভুজ দুটাৰ অনুরূপ বাহু কোনটো চাই লোৱা, এইটোৰ অনুরূপ বাহু এইটো আৰু এইটোৰ অনুরূপ বাহু এইটো লিখি দিম। এই ত্রিভুজৰ AO ডিভাইডেড বাই এইটোৰ অনুরূপ বাহু এই যে এইটো, মই একে চিহ্ন দিছো, CO, AO ডিভাইডেড বাই CO ইকুয়াল টু BO ডিভাইডেড বাই DO। আমাৰ প্ৰমাণ আহিছে নেকি চোৱাচোন, AO বাই BO, ইয়াত আছে AO বাই CO,
CO বাই DO, ইয়াত আছে BO বাই DO, প্ৰমাণ অহা নাই কিন্তু এই ওপৰত আৰু এইফালে তলত মিল আছে, ওপৰত তলত এই দুটা অলপ গড়বড় হৈছে, গতিকে আমি কি কৰিম, চেঞ্জ কৰিম, AO ঠাইত AO লিখিম আৰু এইফালে DO ঠাইত DO লিখিম, মাত্ৰ এই দুটা চেঞ্জ কৰিম, এইটো হফালে ললে ওপৰত যাব কাৰণ এইটো তলত আছে, ওপৰত যাব CO আৰু এই BO ওপৰত আছে, হফালে আনিলে তলত আহিব, হৰণ হ'ব। এতিয়া চোৱাচোন AO বাই BO, AO বাই BO মিলিছে, সমান সমান, CO বাই DO, CO বাই DO মিলিছে, প্ৰমাণিত হল। ইয়াত কৈছে প্ৰমাণ কৰা, আমি লিখিম প্ৰমাণিত হল বা প্ৰুভড। কেইটামান ইম্পৰ্টেন্ট MCQ লৈ আহিছো, প্ৰত্যেকটো ভালকৈ প্ৰেক্টিস কৰিবা, মই আগতে কৈছো খাতা কলম লগত লৈ বহা। চোৱা 1 নম্বৰ, তলৰ কোনটো উক্তি ভুল, ইয়াত 4টা অপশন দিয়া আছে, 4টা উক্তি দিয়া আছে, ভুল উক্তিটো উলিয়াব লাগে। এই নম্বৰত কি কৈছে, সকলোবোৰ বৰ্গই সদৃশ, এই নম্বৰটো আমি বিচাৰ কৰো, বৰ্গবোৰ সদৃশ হয়নে নাই, বৰ্গ এটা সৰু হওক বা ডাঙৰ হওক দেখাত কিন্তু একেই, একেই হলে কি হব, সদৃশ হব, গতিকে এইটো শুদ্ধ উক্তি। বি, সকলোবোৰ বৃত্তই সদৃশ, বৃত্ত এটা সৰু হওক ডাঙৰ হওক গোটেইকেইটা কিন্তু কি হয়, সদৃশ হয়, দেখাত একেই। সি, সকলোবোৰ সমকোণী ত্ৰিভুজ সদৃশ, এতিয়া ইয়াত চোৱা, মই সমকোণী ত্ৰিভুজ এটা আঁকিছো এনেকেই, এইটো 90 ডিগ্ৰী, আৰু এটা সমকোণী ত্ৰিভুজ মই এনেকে আঁকিব পাৰি, এইটো 90 ডিগ্ৰী, এইটো সমকোণী ত্ৰিভুজ, এইটো সমকোণী ত্ৰিভুজ, এই ত্ৰিভুজ দুটা সদৃশ হব, দেখাত একে হয় নহয়, গতিকে এই উক্তিটো আমাৰ ভুল আছে, গতিকে কোনটো উক্তি ভুল, উক্তি সি, এই সি উক্তিটো ভুল, এইটো হব আমাৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন, ABC ত্ৰিভুজৰ DE আৰু BC, DE সমান্তৰাল BC, AD 1.5 সেন্টিমিটাৰ, BD 3 সেন্টিমিটাৰ, AE 1 সেন্টিমিটাৰ, তেন্তে AC দৈৰ্ঘ্য উলিওৱা, AC দৈৰ্ঘ্য উলিয়াব লাগে। আমি থুলমূলকৈ ৰাপ কৰি লওঁ, ইয়াত ABC ত্ৰিভুজটো আঁকি লওঁ, এইটো হল ABC ত্ৰিভুজ, ইয়াৰ DE সমান্তৰাল BC, এই যে DE সমান্তৰাল BC, আৰু দি আছে AD 1.5, AD আছে 1.5 সেন্টিমিটাৰ, BD আছে 3 সেন্টিমিটাৰ, এইটো 3 সেন্টিমিটাৰ, AE 1 সেন্টিমিটাৰ, AE এইটো হল 1 সেন্টিমিটাৰ, তেন্তে আমি AC দৈৰ্ঘ্য উলিয়াব লাগে, এই AC দৈৰ্ঘ্য উলিয়াব লাগে। AC দৈৰ্ঘ্য উলিওৱাৰ আগত আমি CE টো উলিয়াই লওঁ, যেহেতু এই ত্ৰিভুজৰ DE সমান্তৰাল BC, এই ৰেখা দুটা সমান্তৰাল, সেয়ে ইয়াত আমি কাৰ উপপাদ্য এপ্লাই কৰিব পাৰি, থেলছৰ উপপাদ্য এপ্লাই কৰিব পাৰি, মৌলিক সমানুপাতিকতা উপপাদ্য এপ্লাই কৰিব পাৰি। আমি লিখিম AD বাই BD ইকুয়াল টু AE বাই CE, এনেকেই তোমালোকে পৰীক্ষাত এক সাইডত অতি সোনকালে এনেকেই ৰাপ কৰি ল'বা আৰু হিসাব কৰি ল'বা। এতিয়া মান বহাই দিও, AD ৰ মান কিমান, 1.5, BD কিমান 3, AE 1, CE দিয়া নাই কিন্তু, এই যে CE দিয়া নাই, এইটো আমি ক্যালকুলেশন কৰি লও আগত, এতিয়া বজ্ৰবৰণ কৰিম এইফালে আগত, CE into 1.5 equal to এইটো লগত এইটো পূৰণ কৰিলে 3, CE ৰাখি দিলো 3, 1.5 হফালে ললে তলত আহিব, এইটো হল দেৰ, 1.5 মানে দেৰ, দেৰ দি 3 হৰণ কৰিলে 2 বাৰ যায়, আমি কওঁ না যে দেৰ দেৰ 3 হয়, দেৰ দি 3 হৰণ কৰিলে 2 বাৰ, আমি CE কিমান পালো 2 সেন্টিমিটাৰ, এই CE পালো 2 সেন্টিমিটাৰ, তেন্তে AC কিমান হ'ব, AC
1 যোগ 2 কিমান হ'ব 3 সেন্টিমিটার এসি 3 সেন্টিমিটার অপশন এ শুদ্ধ 3 নম্বৰ প্ৰশ্ন যদি এবিসি আৰু ত্ৰিভুজ এবিসি আৰু ত্ৰিভুজ পি কিউ আৰত এবি বাই কিউ আৰ সমান সমান বিসি বাই পি আৰ সমান সমান সি এ বাই পি কিউ তেন্তে কোনটো অপশন শুদ্ধ হ'ব ইয়াত দুটা ত্রিভুজ সদৃশ দিয়া আছে ত্রিভুজ দুটা সদৃশ কারণ এই যে অনুরূপ বাহুবোৰ সমানুপাতিক দিয়া আছে দুটা ত্রিভুজৰ অনুরূপ বাহুবোৰ সমানুপাতিক থাকিলে ত্রিভুজ দুটা সদৃশ হয় এতিয়া আমি এই ত্রিভুজ দুটা যে সদৃশ লিখিম শীর্ষবিন্দুবোৰৰ শুদ্ধ উপস্থাপন কৰিব লাগিব এই ত্রিভুজৰ শীর্ষবিন্দুবোৰৰ শুদ্ধ উপস্থাপন কেনেকৈ কৰে সেইটো দেখুৱাই দিছো মই প্ৰথমে মই এবিসি ত্রিভুজটো আঁকি লৈছো ইয়াত এবিসি ত্রিভুজ আৰু এই ত্রিভুজটো অঙ্কন কৰিছো কিন্তু নাম আগতে নিলিখিম ইয়াত চোৱা এবি ডিভাইডেড বাই কিউ আৰ এ বি ডিভাইডেড বাই কি আগত আছে ইয়াত কিউ আগত আছে তেন্তে এর নিচিনাকৈ আমি কিউ ওপৰত লিখিম এতিয়া হ'ব আৰ এই যে এ বিৰ কিউ আৰ পাই গলো আমি কিউ আৰ পাই গলো এতিয়া এই ত্রিভুজৰ কি বিন্দু বাকি থাকিল পি পি ইয়াত হৈ যাব বা শুদ্ধ উপস্থাপন হৈ গল এ বি ডিভাইডেড বাই কিউ আৰ এইটোৰ অনুৰূপ বাহু এইটো বিসি ডিভাইডেড বাই পি আৰ বিসি ডিভাইডেড বাই পি আৰ পি হ'ব লাগে ইয়াত আৰ পি হ'ব লাগে আৰ পি বিসি ডিভাইডেড বাই আৰ পি সমান সমান সি এ ডিভাইডেড বাই পি কিউ এই যে সি এ ডিভাইডেড বাই পি কিউ মিলি গৈছে এতিয়া অপশনটো আমি বিচাৰি উলিয়াও পি কিউ আৰ আমি যদি ইয়াৰ পৰা আৰম্ভ কৰো তেন্তে এইটোত আমাৰ ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব সি এ বি আছে ইয়াত পি কিউ আৰ এই ত্রিভুজটো সি এ বি বাস এইটোই শুদ্ধ উপস্থাপন আছে এতিয়া এইটো শুদ্ধ উপস্থাপন আছে নে নাই অলপ চাই লও পি কিউ আৰ তেন্তে এইটোত হ'ব লাগিব সি এ বি কিন্তু ইয়াত বেলেগ আছে এ বি সি যিকে নহওক আমি উত্তৰটো পাই গৈছো আৰু এইবোৰত নাযাও 4 নম্বৰ প্ৰশ্ন উক্তি এজারশন রিজন প্রশ্নবোৰ যে আছে সেইবোৰৰ পৰা এটা দিয়া হৈছে যে উক্তি এ এজারশন এ বুলি কোৱা হয় আৰু এজারশনৰ প্ৰথম আখৰ এ এইকাৰণ এ বুলি লিখা হৈছে আৰু কাৰণ মানে ৰিজন প্ৰথম আখৰ আৰ বুলি লিখা হৈছে উক্তিটো হল দুটা সদৃশ ত্রিভুজ সদায় সৰ্বসম আচ্ছা এই উক্তিটো শুদ্ধ নে ভুল এইটো আগত বিচাৰ কৰি চাও দুটা সদৃশ ত্রিভুজ সদায় সৰ্বসম বুলি কৈছে সৰ্বসম হবলৈ হলে সৰ্বাঙ্গ সম হ'ব লাগিব এই ত্রিভুজৰ গোটেইবোৰ অংগ এই ত্রিভুজৰ অনুৰূপ গোটেইবোৰ অংগৰ সৈতে সমান হ'ব লাগিব এতিয়া চাও মই এটা সমবাহু ত্রিভুজ অঙ্কন কৰিলো সৰুকৈ আৰু এটা ডাঙৰকৈ অঙ্কন কৰিলো এই ত্রিভুজ দুটা কিন্তু সদৃশ হ'ব সমবাহু ত্রিভুজবোৰ সদৃশ দেখাত একে কিন্তু ইয়াত সৰ্বাঙ্গ সম নহয় এই ত্রিভুজৰ সমানটো এইটো নহব এইটো সৰু এইটো ডাঙৰ সমান নহয় গতিকে এই উক্তিটো কি ভুল আমি ফলস বুলি লিখি ৰাখিলো ভুল এতিয়া এইটো বিচাৰ কৰি চাও দুটা সৰ্বসম ত্রিভুজ সদায় সদৃশ এই কথাটো কিন্তু সঁচা সৰ্বসম ত্রিভুজ সদায় সদৃশ হ'ব তুমি যিকোনো ধৰণৰ সৰ্বসম ত্রিভুজ দুটা অঙ্কন কৰিবা সেই ত্রিভুজ দুটা দেখাত একেই হ'ব সৰ্বসম যদি হয় গতিকে এইটো হ'ব শুদ্ধ এতিয়া আমি ইয়াত চাও অপশনত এ শুদ্ধ কিন্তু আর ভুল ইয়াত কিন্তু এ ভুল আর শুদ্ধ গতিকে এইটো আমাৰ উত্তৰ নাহিল বি
এ ভুল কিন্তু আর শুদ্ধ এই যে এ ভুল কিন্তু আর শুদ্ধ এই যে আর এইটো শুদ্ধ সেয়া আমাৰ শুদ্ধ অপশন হ'ব বি 5 নম্বৰ প্ৰশ্নটো চোৱা কাষৰ চিত্ৰত ডিই সমান্তৰাল বিসি তেন্তে এক্সৰ মান কিমান এই চিত্ৰটো দিছে এবিসি ত্ৰিভুজৰ ডিই সমান্তৰাল বিসি আৰু এডি দি আছে x + 3 বিডি দি আছে x + 6 এই দি আছে x সিই দি আছে x + 2 আমি শুদ্ধ অপশনটো উলিয়াব লাগে এক্সৰ মান কিমান ইয়াত এক্সৰ মান কিমান হ'ব সে এই ত্ৰিভুজৰ ডিই সমান্তৰাল বিসি এই দুটা ৰেখা সমান্তৰাল এই দুটা ৰেখা যদি সমান্তৰাল হয় তেন্তে আমি থেলছৰ উপপাদ্য এপ্লাই কৰিব পাৰি থেলছৰ উপপাদ্যটো কি হ'ব ইয়াতে ক্যালকুলেশন কৰি লও যে এডি divided by BD ইয়াত নহব ঠাই লাগিব আমি এইফালে লৈছো থেলছৰ উপপাদ্যত আমি কি পাম যে AD divided by BD equal to AE divided by CE চাইলোৱা AD divided by BD equal to AE divided by CE এটি এইবোৰ মান বহাই দিও AE ৰ মান কিমান আছে AD ৰ মান কিমান আছে মিলাই চোৱা x + 3 BD ৰ মান কিমান আছে x + 6 AE ৰ মান কিমান আছে x CE ৰ মান কিমান আছে x + 2 এতিয়া আমি ক্রস মাল্টিপ্লাই কৰিম বজ্ৰপূৰণ কৰিম এইফালেও যাব পাৰি এইফালেও পূৰণ কৰিব পাৰি আচ্ছা এইফালে যদি আমি পূৰণ কৰো কি পাও x into x square plus x into 6 6x সমান সমান এইফালে পূৰণ হৈ গল এতিয়া আমি এইফালে পূৰণ কৰিম প্ৰথমে এইটো দি পূৰণ কৰিম x দি x into x square plus x into 2 2x plus এতিয়া 3 দি পূৰণ কৰিম 3 into x 3x plus 3 into 2 6 বাহলৰ x square হফলৰ x square কাটা গল এতিয়া ইয়াত আছে 6x হফালে এই 2x আৰু 3x প্লাস কৰিলে হ'ব 5x এই 5x আমি বাহফালে আনিলে -5x হ'ব সমান সমান ইয়াত থাকিল 6 ইয়াত 6x মানে 6টা x ৰ পৰা 5টা x বাদ দিয়া এটা x থাকিব তাৰ মানে x থাকিব সমান সমান 6 x ৰ মান আমি কিমান পালো 6 অপশন ডি শুদ্ধ উত্তৰ কোশ্চেন নাম্বার 6 এবিসি আৰু ডিইএফ ত্ৰিভুজ দুটাৰ এ কোণ সমান সমান ই কোণ আৰু বি কোণ সমান সমান এফ কোণ ইয়াত কিন্তু ত্রিভুজটো দিয়া নাই ত্রিভুজটো অঙ্কন কৰি দিয়া নাই আমি ত্রিভুজটো অঙ্কন কৰি লও এবিসি দুটা ত্রিভুজ আছে দুটা ত্রিভুজ দিয়া আছে এটা হল এবিসি আনটো ডিইএফ এতিয়া ডিইএফ আমি আগতে নামাকৰণ নকৰো কি দিয়া আছে চোৱা এ এর সমান ই কোণ এ ওপৰত আছে মই ই ওপৰত লিখিম এর সমান ই কোণ আৰু আছে বিৰ সমান এফ কোণ এই বিৰ সমান বি এইফালে আছে এইটো এইফালে দিম এফ কোণ বাস হৈ গল শুদ্ধ উপস্থাপন হৈ গল এতিয়া কি কৈছে যে এবি ডিভাইডেড বাই এসি ইকুয়াল টু কি হ'ব এইটোৰ অনুপাতৰ সমান কোনটো হ'ব এই চাৰিটা অনুপাত দিয়া আছে কোনটো শুদ্ধ অনুপাত ইয়াত চোৱা এবি ডিভাইডেড বাই এসি
AB এইটো ডিভাইডেড বাই AC AB AC তে AB আমি এনেকৈ লৈছো এই ত্ৰিভুজৰ তেন্তে এই ত্ৰিভুজৰ এনেকুৱাই হ'ব কাৰণ সদৃশ যে শুদ্ধ উপস্থাপন কৰিব লাগিব অনুৰূপ বাহু এইটোৰ অনুৰূপ বাহু এইটো এইটোৰ অনুৰূপ বাহু এইটো এইটোৰ অনুৰূপ বাহু হ'ব এইটো হে AB বাই AC কি হ'ব সমান সমান হ'ব EF বাই এইটো কি হ'ব EF আৰু কোনটো নাম বাকি থাকিল D বাকি আছে D টো লিখি লও EF divided by ED আকৌ ইয়াত লিখিছো যে AB by AC সমান সমান কি হ'ব AB ৰ অনুৰূপ বাহু EF এইফালে হ'ব EF আৰু AC ৰ অনুৰূপ বাহু ED AC ৰ অনুৰূপ বাহু ED হে আমাৰ শুদ্ধ অপচন হল এইটো EF by ED কত আছে EF by ED অপশন সি তো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল মই আকৌ কৈছো মোৰ ভিডিঅ'টো চোৱাৰ লগে লগে নিজে সাবস্ক্ৰাইব কৰি লবা আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিবা